বৰ্তি খা পাতখিলা চুবা মুখখন মেল নেখাই নেখাই মৰিবলৈ বেয়াছে এই চব ভাবিছিলো এইজনীকে বিক্ৰী কৰি এবাৰ বিহুটো উভয় নদীতে চলিম ক'তনো আৰু মই ভবা মতে ভগৱানে দিব কথাতেই কয় নহয় বোলে দৰিদ্ৰ লংকালৈ যায় সাগৰ শুকাই মানিক লুকাই ছাগলী ডাঙৰ হৈছিলেই বিকিবলৈ এসপ্তাহ থাকোঁতেই বেমাৰে পালে মৰা ছাগলী বাচিবলৈ মন আছে যদি খা নিজে নিজে এই চবৰ লগত আৰু ৰাতিপুৱাই গাধ খাটন দি থাকিবলৈ নাই যিজনীহে কুলক্ষণীয়া বোৱাৰী পালো সেইজনীহে থকা ঘৰখনত হাঁহৰে বেমাৰ নালাগিব নে ছাগলীয়ে বেমাৰ নালাগিব ছাগলীৰ গাত ভুল নাই ভুল আমাৰ সেইজনী গাতহে এইটো টিকেছৰ পিতেকটো নহয় নে ডাঙৰটো ই মোক আজি চকুৰ আগত দেখিও মা দেখা নলগোৱাকে গুচি গৈছে যে কাষেদি ঐলা তই মোক দেখিও নেমাটো বুলিয়ে নমতাকে গুচি গৈছে নে তোৰ অহংকাৰ হৈছে নে দেখি নাপালি ইমান ডাঙৰ মানুহজনী কাষেদি পাৰ হৈ আহোঁতে নাই অ' বৌমা কিনো অহংকাৰ হ'ব এফালে মানে বৰ খৰধৰকে যাবলগীয়া হৈছে সেইকাৰণেহে গৈ থাকো নহ'লে বেয়া নাপায় যদি মানে মোৰ অকণমান দেৰি হৈছে মুখখনে মাত খাৰ দিওঁতেতো 2 বছৰমান নালাগে নহয় এনেই কোৱা নাছিলো মই আগতে টিকেছ অহংকাৰী বুলি বাপেকৰ বংশতে গোটেই অহংকাৰী গালে নধৰা হৈ আছে পুতেক হাত ক'ত অহংকাৰী নহ'ব একো লাভ নাই এই কি বোলে সলমান খানৰ গোটে ডাঙৰ ডাঙৰ গাডাল বনাই একো লাভ নাই যদি সেই ডাঙৰক কেনেকে সন্মান কৰিব লাগে তাকেই নাজানে নাৰিকল 2টা আৰু গুড় আধা কেজিমান লৈ আনিব টাউনীয়া আলহী নহয় জানো আটাই হেঁতি সেই জোনবি পিঠাটোকে বনাই দিম আপুনি যে খাই ভাল পায় এটা নাৰিকলত কেইটকালৈ খবৰ আছে বজাৰলৈ গৈ পাইছা কেতিয়াবা 50 টকা নোৱাৰো মই 2টাকে আনিবলৈ এটা আনি দিম যি কৰা কৰিবা এই হাল যে মতা নাইকিয়া চোতালতে ৰৈ সেইখন কি কথা পাতি আছা হয় বুঢ়া বুঢ়ী হৈ গ'ল এহাল এতিয়ালৈকে চকুৱে কথা পাতিবলৈ এৰা নাই হ'ব লাগে দে এইকণ মৰম চেনেহ থাকিব লাগে যোৱা তুমি ঠিককে ভিতৰলৈ যোৱা এইগৰাকী হাঁহি আহি এতিয়া ভিতৰতে সোমাই দিবহি নেলাগে দেই আমাৰ ঘৰত ভূতৰ সঁচ আলহী অহা কথা আছে কেনে টাউনৰ পৰা অকণমান খৰধৰ হৈছে তই আহি থাক দেই যা আকৌ তোকনো কোনে ধৰি ৰাখিছে নেলাগে দে আমাৰ নিচিনা মানুহৰ লগত কথা পাতিবলৈ টাউনীয়া কোনোবা ধনী আলহী আহিব চাগে সেইকাৰণে ইমান উৎপাত লাগিছে মোক টকা পইচা নোহোৱা মানুহ বুলিহে এনেকুৱা ব্যৱহাৰ কৰিছে সময় আহিব ৰ চবকে দেখুৱাম বৰ একেবাৰে টাউনীয়া আলহী আহিছে আমাৰ ঘৰলৈ আহি পোৱা নাই টাউনৰ পৰা আলহী মোৰ বাই দুজনীকে টাউনত থাকে তথাপিও অহংকাৰ নাই তোৰ গোটে চম্পা বেলি গৈ মূৰৰ ওপৰত পালেগে তই উঠাই নাই নে কি হয় ঘৰ মোৰ মাইকী মানুহজনী হৈ মই দেখোন ছাগলী এৰাল দি আহিলোগে পিঠা খুন্দিবলৈ যাবি নে নাযাওঁ বজেনৰ তাত তই গ'লে মোকো মাতষাৰ লগাবি দুজনী একেলগতে যাম শুই থাক চম্পা নাই যেনিবা পুতেকে গিৰিয়েকে শুনি আছে যদি মুখৰ মাতষাৰ নলগাই কেলে জানো মাতৰ দুখীয়া চবেই চব চাঙে পেট পেলাই পৰি আছে চাগে মোবাইললৈকে পিটিকি গাহৰি চবেই চব এই হেন বুঢ়ী মানুহজনীয়ে ছাগলী এৰাল দি ঘৰ আহি পালোহি এতিয়ালৈকে শুই আছে এই চম্পাই বেলি ওলোৱালে শুই থকা মানুহ নহয় তই মাতিলি বুলিয়ে তোক মাতিম নে ৰাতিপুৱাই দৰকাৰ হ'লে পিঠাই নুখুন্দো বিহুৱে নাপাতো হ'লেও তোৰ নিচিনা জনীহঁতৰ লগত মোক পিঠা খুন্দিবলৈ যাবলৈ দৰকাৰ পোৱা নাই বুঢ়ায়েৰে ভূত পুহি মানুহক ভয় খুৱাই টকা ইনকাম কৰি থৈছে দেখোন সেইবোৰ টকাই কিনি আনিবগৈ লাগে আকৌ বজাৰৰ পৰা পেকেট কৰি থোৱা পিঠা কেলে আমাক চিঞৰি থাকিব লাগে পিঠা খুন্দিবলৈ ৰাতিপুৱাই এই ঘৰৰ লগত যিমানেই লেছ কেছ নোহোৱা কৰি দিম বুলি ভাবিছো সিমানেই চিঞৰি মাতি থাকিব এপাকো নেযাওঁ বিহুত নেযাওঁৱেই ইহঁতৰ ঘৰৰ মানুহ আহিলেও মাত খা নিদিওঁ বহিবলৈ দিয়াটো দূৰৈ কথা ভূত পুহি মোৰ ল'ৰা বাইক চুৰ কৰিবলৈ আহে যেনে তেনে আহি ঘৰ পাইছোহি ঐ পাগলী আৰু এদিনমান থকা হ'লে চাগে আজি মোৰ ফোনটো মোৰ ঠাইত বেলেগে ৰিচিভ কৰিলেহেঁতেন এইজনী মুখত যিহকে আহে তাকে নকবিচোন ৰুমলৈ কেতিয়া আহিবি সোনকালে এইকেইদিন অকলে থাকি একেবাৰে মই পাগলী হৈ গৈছো জাননে যাম কাইলৈ মানে আহিছিলো নিজৰ বাইকত এতিয়া আকৌ ঘূৰি যোৱা সময়ত লোকৰ বাইকৰ পিছতে উঠি যাব লাগিব এয়াহে মোৰ কপাল বিহুৰ বতৰত বাইকখনৰ কথা মনত পৰিলে মাথাটো বেয়া হৈ যায় বাইকখনৰ সলনি ময়ে মৰি থকা হ'লে ভাল আছিলে EMI খিনি দিয়ে শেষ নহ'ল বাইক চুৰি হ'লেই আজি সেই কুকুৰ দুটাক বাইকখন ক'ত নি দি থৈ আহিলেগে মোকো লৈ যাবলৈ কৈছো হ'ব তেতিয়াহ'লে দে ক'ত কি কৰিলে সুবিধা হয় চাই ল দৰকাৰ হ'লে মোক ফোন কৰিবি চম্পা পুতেকে তাৰ বাইকখনৰ কথা সুধিবলৈ গৈছিলে বুজিছ নাই দোকানীয়ে হেনো পাত্তাই নিদিলে অকল বাইকখনৰ কথা সোধাৰ লগে নাই বুলিয়ে কৈ থাকিলে হয় নি সঁচা কথাটোহে কৈছো দেই তই খং নকৰিবি আকৌ সেইখনৰ কাৰণে যে টকা পইচা খৰচ কৰি এতিয়া লাভ নাই পাৰিলে নতুনকে এখন লৈ ল'বি ছেকেণ্ড হেণ্ড হ'লেও শাকখন সিজিলে চাগে ভাতকেইটা খাই লবি তিনিও তাকে ধৰি লৈ সিহঁতকেইটাক এনেকুৱা ৰাম চৰ দিবলৈ মন গৈছে নহয় জীৱনত যাতে 2 নম্বৰী কৰা কথা নাভাবে
যি কি নহওক দুদিন দেৰিকে হলেও ভূত হলেও মানুহ হলেও যে ধৰা পৰিলে অকণ অন্ততঃ ৰাইজে এতিয়া বিহু খাবলৈ ইঘৰ সিঘৰে ভয়ে ভয়ে যাবলগীয়া নহয় নিশ্চিন্ত মনে বিহু খাই ফুৰিব পাৰিব দিনে ৰাতিয়ে তোন আমি বৈনো দিনত ক'ত সময় পাওঁ ৰাতিহে ইঘৰে সিঘৰে ফুৰিবলৈ যাওঁ এতিয়া ভয়ে ভয়ে যাব নালাগে দেচোন হ'লেও দেই কেনাই বুঢ়ী বোৱাৰীজনীক মই ইমানো হামি বুলি ভবা নাছিলো চাচোন তলে তলে কিখন কাণ্ড কৰি আছিলে আমাৰ ঘৰত সেইজনী এক নম্বৰ হপাই ন হামি ভিতৰত হয়তো নকয় তহঁতবোৰ বা অকণমান দূৰতে আছ আমাৰ ঘৰটো একেবাৰে ওচৰতে লাগি আছে দিনতে এতিয়াও ঘৰৰ ভিতৰত অকলে সোমাই থাকিবলৈ ভয় ভয় লাগে জাননে এইকেইদিন সিহঁতৰ ঘৰৰ মানুহবোৰৰ লগত একেবাৰে মাতবোল বন্ধ কৰি পেলাইছো যাওঁ যি নাই নাই হয়তো নকয় কি টকা পইচা সেইবোৰ মানুহৰ লগত মাতবোল কৰি থাকিবলৈ এইবাৰ তই বিহুটো আমাৰ লগতে খাবি বুজিছ এইফাললৈকে গুচি আহিবি ৰাতিপুৱা হোৱাৰ লগে লগে কিনো দিনকাল আহিলে ঐ ঘৰৰ পৰা এখোজ এটা ওলাবলৈকে 10 বাৰ চিন্তা কৰিবলগীয়া হৈছে মানুহেওনো মাংস খুৱাই খুৱাই ভূত পোহেনে পইচা ঘটিবৰ কাৰণে ঐ দাদা আমি দেখোন নিজে খাবলৈকে সদায় মাংস কিনাৰ কথা ভাবিব নোৱাৰো কণী দুটা কিনিলে গাত লাগে পইচা খৰচ হ'ব বুলি সেইজনীয়েনো ইমান পইচা আছিলে নে ভূতক খুৱাবলৈ সদায় মাংস কিনে তাতকৈ তেনেকে মাংস খুৱাই খুৱাই আমাকে দেখোন সদায় কামত লগাই থাকিবলৈ পাৰিলেহেঁতেন দিন হাজিৰা কৰি হ'লেও সিহঁতৰ ঘৰতে ভাতকেইটা খাই খাই তাইক দিনৰ পইচা দিনে জমা দি থাকিলোহেঁতেন আমিও পালোহেঁতেন তোন মোৰ লগত ইমান গাল পইচা থকা হ'লে সদায় মাংস কিনি কিনি ভূতক খুৱাই থকাতকৈ চিলাই মেচিন এখন কিনি ল'লোহেঁতেন চাদৰ মেখেলা ব্লাউজ চিলাই চিলাই চাদৰত থুপি লগাই লগাই ঢেৰ পইচা ঘটিলোহেঁতেন সেইবোৰ কথা বাদ দে এইবাৰ বিহুত নাৰিকলৰ লাও কাৰ ঘৰত বনাইছে গম পাইছনে নাই চব গম পাওঁ আঙুলি মূৰত হিচাপ কৰি থৈছো কিন্তু মই যাৰ ঘৰলৈ গ'লেও অকল তিল পিঠা আৰু ঘিলা পিঠাহে দিয়ে নাৰিকলৰ লাও মৰিবলৈও নিদিয়ে ময়ো জানো কাৰ ঘৰত বনাইছে মোৰ লগত গ'লে তোক খাবলৈও দিব যাবি যামতো কেলেই নাযাম যদি খাবলৈ দিয়ে কাৰ ঘৰত লৈ যাবিনে কেনাই বুঢ়ী বোৱাৰীকে বনাইছে যাবিনে নাৰিকলৰ লাও নেখালে মানুহ নমৰে নহয় হ'লেও সেই ভূতৰ মাকজনী ঘৰলৈ মইহে লাডু খাবলৈ নাযাওঁ দেই বিহু নহয় বিহু নহয় মোৰ ঘৰখনলৈ কুলক্ষণীয়াজনীয়ে এবাৰ বৰ বিষ নমাই আনিলে বৰ বিষ কুলক্ষণীয়াজনীক কাৰণে ৰাতিপুৱাই মই 3 ঠাইত লাজ পাই আহিবলগীয়া হ'ল আজি সেইবোৰে কাৰণ হ'ব এতিয়াহে গম পাইছো নহ'লেতো গাঁৱৰ ৰাইজে মোক কোনো কাহানি মুখৰ মাত খা দিওঁতে অৱহেলা কৰা নাছিলে মা বিহু পিঠা কেতিয়াকে খুন্দিব কাক খুৱাবলৈ খুন্দিব লাগে পিঠা হে কাক খুৱাবলৈ খুন্দিব লাগে পিঠা দেখা নাই সেইদিন ধৰি আমাৰ ঘৰলৈ গাঁৱৰ মানুহ দুনুহ এটা নহা হ'ল আনকি ওলাই গ'লে গাঁৱৰ ৰাইজৰ মুখৰ মাত থাকে ভালকে নোপোৱা হ'লো কাক খুৱাবলৈ খুন্দো মই পিঠা বিহু লগা নাই মোৰ গাত বিষ লাগিছে আৰু পিঠা খুন্দা কথা কৈ থাকিবি তই নুখুন্দো মই আপুনিনো কেলে ইমান সেইবোৰ কথা চিন্তা কৰি মৰিছে মইনো কেলে আছো আগতীয়াকে চিন্তা কৰি থৈছো ৰাইজক আমাৰ ঘৰলৈ বিহু খুৱাবলৈ কেনেকে আনিব লাগে আপুনি মাত্ৰ পিঠা পনা যোগাৰ কৰক বাকী ৰাইজক ভুলাই আমাৰ ঘৰলৈ বিহু খাবলৈ আনিবলৈ এই সৰু পোনা এতিয়াও জীয়াই আছে ওলা 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 মুঠতে তই মোৰ ঘৰৰ পৰা এতিয়া ওলা মোৰ চকুৰ আগতে ওলা সংসাৰৰ অকৰ্মণ্য অলগন্ধ চব এইচব নেলাগে তোৰ নিচিনা এটা পুতেক মোৰ ঘৰত থাকিবলৈ ওলা কামৰ ভিতৰত কাম বিচাৰি নোপোৱা মানুহৰ ভিতৰত মানুহ বিচাৰি নোপোৱা তোকহে দেখিলো মই কেনাই বুঢ়ী বোৱাৰীকৰ কথা মতে কাম কৰিলি গৰু চব এইচব তাৰ পাছত তই মোৰ আগত চেহেৰা দেখুৱাবলৈ আহিছ ক'ত ইমান সাহস পালি ওলা তই মোৰ ঘৰৰ পৰা এতিয়া ওলা যি নাই নেলাগে মোক তোৰ নিচিনা পুতেক ওলা মা কথাটো শুনকচোন আপুনি এবাৰ মই কৰা নাছিলো নহয় এইবোৰ কাম খবৰদাৰ তই সেইখন মুখে মোক মা বুলি নামাতিবি পাৰ্টনাৰ মই ইয়াৰ পৰা গুচি যোৱাই ভাল হ'ব নেকি বে ৰ'বা পাৰ্টনাৰ মোৰ অকলে জানো ভয় নালাগে অকণমান ৰখি দিয়া অকলে ভয় লাগে যদি নহ'লে এটা কাম কৰোঁ ব'লা দুইটাই গুচি যাওঁ নহ'লে বে কেছটো অকণমান ঠাণ্ডা হ'লে আকৌ আহি যাম নে কি কোৱা পাৰ্টনাৰ ভৰিত একো নাই চেণ্ডেলটো ভিতৰৰ পৰা আনি দিবাগে নি সেই তুমিও যে আৰু বে কিহৰ এতিয়া দুটা চেণ্ডেল বিচাৰি ফুৰিছা ৰাস্তাৰ পৰা দৰকাৰ হ'লে তুমি মোৰ জোতাযোৰকে পিন্ধি ল'বা ব'লা নেযাবি দেই সিহঁতৰ ঘৰলৈ এতিয়া কৈ থলো তোক মই সৰু পোনাই মাতিলেও নাযাবি ডাঙৰ পোনাই মাতিলেও নাযাবি আমলৈ তোক পাৰিবলৈ লোভ দেখুৱাই মাতিব তেতিয়াও নাযাবি কিন্তু কৈ থলো দৰকাৰ হ'লে তই আজিয়েই এতিয়া মোমাইহঁতৰ ঘৰলৈকে যাগে এনেও বিহু চিহু আহিলে এইফালতকৈ আমাৰ মাহঁতৰ ঘৰৰ ফালে বেছি ভাল লাগে যি ধুনীয়া হুঁচৰি মাৰে তেতিয়াহ'লে পইচা 500 টকা দিয়ক মই তালৈকে যাওঁগে এইবাৰ বিহুটো মামাহঁতৰ ঘৰতে খাওঁগে এইজনী এনেকে নেখাই নবৈ কেকাই গেঠাই পৰি থকা কিমান দিন হ'ল আজি হেতি 2 সপ্তাহ মানেই হ'ল দেখিছচোন হাড়ে চালে লাগি গোটেইজনী অৱস্থাই নাইকিয়া হৈ থাকিলে হাগি বাচিবলৈ আশা আছেনে এইজনী চাৰিআলি গৰু ডাক্তৰটোৰ পৰা বেমাৰ পৰা দিন ধৰি ঔষধ খুৱাই গোটেইজনী তেজে পানীয়ে ঔষধেই নধৰা হ'ল চাগে ক'ত আৰু এজনী বচা আশা আছে বচা হ'লে ইমান দিন বাচিলেহেঁতেন মুখলৈ পাত এটা নিনিয়ে
ইমান কষ্টত কি কাৰণে জীয়াই আছে একমাত্ৰ তাইহে জানে। অ' মা, আজিয়ে তাইক কষ্টৰ পৰা মুক্তি দি দিওঁ নহ'লে। এফালে তাই মুক্তি পাব আৰু আনফালে বিহুত আমাৰ ঘৰলৈ মানুহ নাহে নাহে বুলি যে আপুনি চিন্তা কৰি মৰিছে, সেইটো চিন্তাৰ পৰা আপুনি মুক্তি পাব। আয়ো হয়তো আকৌ, মানে তই বেমাৰী ছাগলীজনীকে মাৰি ৰাইজক খানা খোৱাৰ কথা ভাবিছ? 450 টকা গাহৰি মাংস কিনি আনি ৰাইজক খানা খুৱাবলৈ জানো আমাৰ শক্তি আছে? তেতিয়াহ'লে গাঁওবুঢ়াৰ পৰাই আৰম্ভ কৰি দিওঁ ৰ। গাঁওবুঢ়াই আকৌ ছাগলী মাংস খাই বৰ ভাল পায় নহয়, তেওঁকে প্ৰথমতে নিমন্ত্ৰণটো দিওঁ। কি চাই আছ তই? ডাঙৰ পোনাক মাতি লৈ সেইটো ঠিক ঠাক কৰ পটাপট। ছাগলী মাংস বুলিলে আকৌ আমাৰ গাঁৱৰ ৰাইজ ৰৈ থাকিবই নোৱাৰে নহয়, আহিবই মতাৰ লগে লগে।